ৰূপহীহাটৰ চামগুৰি সমষ্টিৰ কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাৰ ছাত্ৰ ও হাফিজ ইছমাইল হকক সম্বৰ্ধনা জনালে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। উক্ত অনুষ্ঠানত উপস্থিত আছিল মাদ্ৰাছাখনৰ সম্পাদক ও আলিম উলেমাসকল। সামাজিক মাধ্যমত শিশু হাফেজৰ কোৰাণৰ এটি আয়াত প্ৰচাৰিত হৈছিল। উক্ত তিলুৱাত শুনি মুগ্ধ হৈছিল। মাদ্ৰাছাখনত আহে আৰু শিশু হাফিজক ফুলাম গামোচা দি সম্বৰ্ধনা জনায়। নেতাজনে কয় যে আৰবী শিক্ষাৰ উপৰিও সাধাৰণ শিক্ষা গ্ৰহণ কৰিব লাগে। তেওঁ লণ্ডনত থকা বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনছাৰীৰ লগতো বিধায়ক হাফিজ ৰফিকুল ইছলামৰ তুলনা কৰে। ভালদৰে লিখা পঢ়া কৰি দেশৰ এগৰাকী সুনাগৰিক হ'ব লাগে। প্ৰাক্তন বিধায়কগৰাকী অৱশেষত শিশু হাফিজৰ মুখত কোৰাণ তিলুৱাত শুনি মুগ্ধ হৈ পৰে। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইখন কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাৰ ছেক্ৰেটাৰী হওঁ, সম্পাদক। আমি জানি আহিছোঁ যে 1955 চনতে এইখন কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছা স্থাপন হৈছিলে। মোৰ সম্পাদকৰ কাৰ্যকালৰ এবছৰ প্ৰায় হওঁ আৰু এইখিনিত মই যিমানখিনি পাৰিছোঁ কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাৰ হাফিজি শাখাৰ লগতো খাৰিজিয়া শাখাটো আপোনাৰ জেনাৰেল শিক্ষাৰো ব্যৱস্থা কৰা হৈছে, য'ত আপোনাৰ সমাজ বিজ্ঞান, গণিত, মাতৃভাষা, বিভিন্ন ধৰণৰ আমাৰ যিখিনি সাধাৰণ জ্ঞান দিব লাগে সেইসকলৰ কাৰণে আমি সাধাৰণ তেনেকুৱা জেনেৰেল শিক্ষকো আমি ব্যৱস্থা কৰি ৰাখিছোঁ। আৰু যিমানখিনি ৰাইজৰ সেৱা দান বৰঙণি আগবঢ়াইছে তাৰে আমাৰ কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাৰ সম্পূৰ্ণ অভাৱো পূৰণ নহয়। তথাপিতো যিমানখিনি সহায় আমি পাইছোঁ তাৰে লগত মিলাই আমি যিমানখিনি পাৰিছোঁ আমি কাৱৈমাৰী মাদ্ৰাছাখন অসমৰ এখন ভাল মাদ্ৰাছা হিচাপে যাতে আগবঢ়াই নিব পাৰোঁ তাৰে আমি চেষ্টা কৰি আছোঁ। আৰু যিজন ল'ৰা আমাৰ হাফিজিয়া শাখাত ইছমাইল হক নামৰ, আজি আপোনালোক আহি পেলাই ইয়াত পবিত্ৰ কোৰাণ শ্বৰীফৰ যিখিনি তিলাৱাত আপোনালোকে শুনিলে, তেওঁ কম বয়সতে হাফিজ হৈছে। ইয়াত নিশ্চয় আল্লাহৰো ৰহমত আছে। আৰু এই ইছমাইল হকৰ আজি যিখিনি তেখেতৰ তেলাওয়াতৰ যিখিনি কথা ভাইৰেল হ'ল, ইয়াৰ জৰিয়তে বাকী ছাত্ৰসকলৰ মাজতো এটা প্ৰেৰণা জন্ম ল'ব। গতিকে মই কামনা কৰিছোঁ আগলৈ যাতে আল্লাহে সকলো ছাত্ৰ ছাত্ৰীকে ভাল শিক্ষা, ভাল হাফিজ, লগতে আলিম, জেনেৰেল শিক্ষা হৈ পেলাই ভাল ইলিয়াছ আনছাৰীৰ নিচিনা ভাল মানুহ যাতে আমাৰ এই অঞ্চলৰ পৰাও জন্ম ল'ব পৰা অৱস্থা এটা আমাৰ সৃষ্টি কৰিব পাৰোঁ, তেনেকুৱা মহান আল্লাহৰ ওচৰত তাৰে কামনা কৰিছোঁ।